আজি এটা নতুন ষ্টাইলত বেঙেনাৰ লগত কণী বনাইছিলোঁ। খাবলৈ ইমান ভাল লাগিলে আৰু দেখিবলৈও কিন্তু খুব ধুনীয়া লাগিছিলে দেই। আৰু এই নতুন ষ্টাইলটোতনো মই কেনেকৈ বনাইছিলোঁ, কি কৰিছিলোঁ আপোনালোককো দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। মই বেঙেনাটোত প্ৰথমে অকণমান মিঠাতেল ঘঁহি ল'লোঁ আৰু এতিয়া চব খৰিকা এডালে দি এটা ফুটা কৰি লৈছোঁ। আৰু এতিয়া এইটো জুইত পুৰি ল'ব লাগিব। আৰু এইফালে পুৰা হৈ গ'ল। এতিয়া মই ইয়াত ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ম। এই মিঠাতেল ঘঁহি লৈছিলোঁ যে পুৰা আগতে, চব বাকলিখিনি ইমান ধুনীয়াকৈ এৰি আহিছে। ইয়াত অকণমানো মাংস লাগি অহা নাই, দেখিছেনে? এনেকৈ যদি পুৰা বেঙেনাটোত আগতীয়াকৈ তেল অকণমান ঘঁহি লোৱা হয় তেতিয়া ধুনীয়াকৈ বাকলিটো এৰি আহে। এতিয়া বেঙেনাটোৰ পৰা ধুনীয়াকৈ বাকলিখিনি এৰুৱাই ল'লোঁ। আৰু এইফালে দুটা কণী লৈছোঁ, অকণমান কেঁচা জলকীয়া কুটি লৈছোঁ, পিঁয়াজ আৰু ধনিয়া পাত লৈছোঁ। আৰু এই গোটেইখিনি এতিয়া মই ধুনীয়াকৈ ফেটি ল'ম। ফেটি লৈ ইয়াত নিমখ আৰু হালধিও অকণমান দিম। আপোনালোকে বেঙেনাৰ লগত কণী ভাজি খাই পাইছেই, কিন্তু আজি মই অকণমান বেলেগ ষ্টাইলত বেঙেনাৰ লগত কণীটো ভাজিম। একেবাৰে সহজ হয়, খাবলৈ কিন্তু খুব ভাল লাগে। এতিয়া বেঙেনাটো কাটা চামুচ এখনেৰে এনেকৈ অকণমান হেঁচি হেঁচি দিছোঁ। ইংৰাজী অংক কপিনাতে চাৰি খিৰিকী ফাকেৰে মুকুতিৰা বেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু। আৰু এইফালে মোৰ নতুন ষ্টাইলত বনোৱা বেঙেনাৰ লগত কণী ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে খুন্দাকৈ এনেকৈ খাই দিব পাৰি আৰু ভাতৰ লগততো ক'বই নালাগে। যিসকলে খাইছে তেওঁলোকেতো ইয়াৰ সোৱাদৰ কথা জানেই, আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ বনাই খাবচোন। একেবাৰে সহজ হয়। আপোনালোকে বাৰু এই ৰেচিপিটো চাই কেনেকুৱা পালে? যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।